নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ হলঠেকত পৰিছে মোদী আৰু অমিত শাহ কিয়নো এবাৰ নীতিশ কুমাৰে আউল লগাইছে মোদী অমিত শাহৰ অংকত এনডিএ চৰকাৰ গঠনৰ প্ৰাক মুহূৰ্তত এতিয়া আউল লাগিছে এনডিএ মহাজোঁটত সূত্ৰৰ খবৰ অনুসৰি এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এবাৰ নীতিশ কুমাৰে বিচাৰিছে মোদী চৰকাৰৰ তিনিটাকৈ বিশেষ দপ্তৰ মোদী চৰকাৰৰ কেবিনেটত তিনিটাকৈ বিশেষ মন্ত্ৰিত্ব বিচাৰিছে এবাৰ নীতিশ কুমাৰে আৰু সেই তথ্য পোহৰলৈ অহাৰ লগে লগে এতিয়া আউল লাগিছে মোদী অমিত শাহৰ অংকত এবাৰ খবৰ অনুসৰি নীতিশ কুমাৰে বিচাৰিছে কৃষি ৰেল আৰু বিত্ত এই তিনিটাকৈ মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ দপ্তৰ লাগে নীতিশ কুমাৰক হয়তো এই তিনিটা দপ্তৰ যদি দিয়া নহয় তেতিয়াহ'লে সমৰ্থন প্ৰত্যাহাৰ কৰিব পাৰে নীতিশ কুমাৰে সমৰ্থন প্ৰত্যাহাৰ কৰিলে বিপদত পৰিব পাৰে মোদী অমিত শাহ চৰকাৰ গঠনৰ সপোন হয়তো সপোন হৈ ৰব পাৰে কিয়নো এবাৰ নৰেন্দ্ৰ মোদী আৰু অমিত শাহৰ অংকত আউল লগাইছে নীতিশ কুমাৰে এক প্ৰকাৰৰ কিং মেকাৰ ৰূপত অৱতীৰ্ণ হোৱা নীতিশ কুমাৰে এবাৰ আউল লগাইছে বিজেপিৰ চৰকাৰ গঠনৰ অংকত সূত্ৰৰ খবৰ অনুসৰি বিশেষ ৰাজনৈতিক সূত্ৰৰ তথ্য অনুসৰি নীতিশ কুমাৰে তিনিটাকৈ দপ্তৰ বিচাৰিছে যি তিনিটা দপ্তৰ ভাৰতবৰ্ষৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এখন দেশ চলাবৰ বাবে যি তিনিটা দপ্তৰ গুৰুত্বপূৰ্ণ আৰু ভাৰতৰ দৰে এখন ৰাষ্ট্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয় বিত্ত বিভাগ আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয় ভাৰত চৰকাৰৰ কৃষি বিভাগ আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয় ভাৰত চৰকাৰৰ ৰেল বিভাগ আৰু এই তিনিটা বিভাগে নীতিশ কুমাৰে বিচাৰিছে বুলি এক খবৰ ৰাখিছে যদি সঁচাকৈ নীতিশ কুমাৰে তিনিটা বিভাগ বিচাৰিছে তেতিয়াহ'লে হয়তো এই তিনিটা বিভাগ নিদিলে সমৰ্থন প্ৰত্যাহাৰ কৰিব পাৰে নীতিশ কুমাৰে আৰু এই তিনিটা বিভাগ দিয়াটো জেডিউৰ দৰে এটা ৰাজনৈতিক দলক কিমান দূৰ সম্ভৱ সেয়া পৰৱৰ্তী খবৰ লক্ষণীয় হ'ব কাৰণ মাত্ৰ 12খন আসনে লাভ কৰিছে জনতা দল ইউনাইটেডে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিটা দপ্তৰ নীতিশ কুমাৰে বিচাৰিছে বুলি খবৰ চৰ্চালৈ অহাৰ লগে লগে এতিয়া আউল লাগিছে এনডিএৰ চৰকাৰ গঠনৰ অংকত বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে চৰকাৰ গঠনৰ পূৰ্বে এবাৰ আউল লাগিল বিজেপিৰ মহাজোঁটত মোদী চৰকাৰৰ তিনিটা গুৰুত্বপূৰ্ণ দপ্তৰ লাগে নীতিশ কুমাৰক এক ৰাজনৈতিক সূত্ৰত প্ৰকাশিত হৈছে এই খবৰ আৰু চৰকাৰ গঠন কৰিবলৈ গৈ এতিয়া হলঠেকত পৰিছে মোদী আৰু অমিত শাহ খবৰ অনুসৰি ৰেল বিত্ত আৰু কৃষি বিভাগ হেনো লাগে নীতিশ কুমাৰক আৰু এই তিনিটা বিভাগ নিদিলে সমৰ্থন প্ৰত্যাহাৰ কৰিব পাৰে নীতিশ কুমাৰে আৰু যদি নীতিশ কুমাৰে সমৰ্থন প্ৰত্যাহাৰ কৰে তেতিয়াহ'লে বিপদত পৰিব এনডিএ মহাজোঁট নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ সপোন হৈ ৰব পাৰে বিজেপিৰ বাবে অহা 8 জুনত শপত গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব বিচাৰিছে নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে এনডিএৰ নেতা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ইতিমধ্যে বাছনি কৰা হ'ল আৰু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত পুনৰ চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে বিজেপি কিন্তু চৰকাৰ গঠনৰ সপোন দেখা মোদী আৰু অমিত শাহৰ অংকত এতিয়া আউল লগাইছে নীতিশ কুমাৰে এক প্ৰকাৰ লোকসভা নিৰ্বাচন এবাৰ কিং মেকাৰ ৰূপত অৱতীৰ্ণ হৈছে নীতিশ কুমাৰ কিন্তু এই নীতিশ কুমাৰে এবাৰ আউল লগাইছে মোদী অমিত শাহৰ অংকত খবৰ অনুসৰি ৰাজনৈতিক সূত্ৰৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে হেনো বিচাৰিছে তিনিটাকৈ বিশেষ দপ্তৰ আৰু সেই তিনিটা দপ্তৰ হৈছে ৰেল বিত্ত আৰু কৃষি যি তিনিটা দপ্তৰ ভাৰতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এখন চৰকাৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ ভাৰতত মোদী বা কোনোবাই ভাৰতৰ এখন চৰকাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আটাইতকৈ তিনিটা গুৰুত্বপূৰ্ণ দপ্তৰ যি তিনিটা দপ্তৰ অবিহনে চৰকাৰ চলোৱাটো একেবাৰে অসম্ভৱ সেই তিনিটা দপ্তৰেই এইবাৰ নীতিশ কুমাৰক লাগে বুলি এক খবৰ চৰ্চা লাগিছে বিশেষ সূত্ৰই এই খবৰ প্ৰকাশ কৰিছে য'ত এই তিনিটা দপ্তৰ দাবী কৰাৰ খবৰ ৰাখিছে নীতিশ কুমাৰৰ ফালৰ পৰা আৰু নীতিশ কুমাৰক এই তিনিটা দপ্তৰ নিদিলে হয়তো সমৰ্থন প্ৰত্যাহাৰ কৰিব পাৰে বিজেপিৰ সৈতে আৰু সমৰ্থন প্ৰত্যাহাৰ কৰিলে বিপদত পৰিব পাৰে মোদী অমিত শাহ চৰকাৰ গঠনৰ সপোন হয়তো সপোন হৈ ৰব পাৰে কাৰণ একক সংখ্যাগৰিষ্ঠতা এবাৰ লাভ নকৰিলে বিজেপিয়ে আৰু নীতিশ কুমাৰক সন্তুষ্ট কৰিবলৈ গৈ যেন এতিয়া এক প্ৰকাৰ হলঠেকত পৰিছে মোদী আৰু অমিত শাহ নীতিশ কুমাৰক লগত ৰাখিলেও যেন এতিয়া বিপদ নাৰাখিলেও যেন এতিয়া বিপদত মোদী অমিত শাহ পিছে কি হ'ব দেশৰ ৰাজনৈতিক সমীকৰণ সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব সঁচাকৈ নীতিশ কুমাৰে যদি এই তিনিটা দপ্তৰ বিচাৰিছে তেতিয়াহ'লে কি হ'ব মোদী অমিত শাহৰ পৰৱৰ্তী ৰণকৌশল সেয়াও লক্ষণীয় হ'ব
কাৰণ মোদী আৰু অমিত শ্বাহৰ অংকত আউল লগাইছে বুলি খবৰক লৈ চৰ্চা আৰম্ভ হৈছে আৰু ইতিমধ্যে একক সংখ্যাগৰিষ্ঠতা নোপোৱাৰ পাছতে এইবাৰ দেশৰ ৰাজনৈতিক মহলত চৰকাৰ গঠনৰ পূৰ্বে সঘনে সলনি হোৱা এনে ৰাজনৈতিক সমীকৰণে বিশেষ চৰ্চা লাভ কৰিছে এবাৰ চৰকাৰ গঠনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ সময়তে আহিছে আন এক ডাঙৰ খবৰ য'ত নীতিশ কুমাৰৰ ফালৰ পৰা তিনিটা গুৰুত্বপূৰ্ণ দপ্তৰ বিচাৰিছে বুলি খবৰ আহিছে আৰু তিনিটা দপ্তৰ দিলে হয়তো চৰকাৰ চলাবলৈ চৰকাৰ চলোৱাটো কিমান সহজ হ'ব প্ৰধানমন্ত্ৰী মোদীৰ বাবে সেয়াও ডাঙৰ প্ৰশ্ন আৰু নিদিলে নীতিশ কুমাৰ থাকিবনে নাথাকে মিত্ৰতাত সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন অৰ্থাৎ এই খবৰে এতিয়া সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত এক বিশেষ চৰ্চা লাভ কৰিছে Anytox, সুতৰ বিপৰীতে